মই নাজানো। মই ঘৰৰ পৰা ঘৰত মা আৰু ছোৱালী আছিলে, সৰু ছোৱালী। মইতো ওলাই গৈছিলোঁ দোকান খুলি আহিলোঁ। দোকানত খুলিবৰ কাৰণে গৈছোঁ, কিহৰ কাৰণে লাগিছে মই নাজানো। ছোৱালীও তাতে, মইতো ৰাস্তাত আহি পাওঁতে দেখিলোঁ যে ইমান ডাঙৰকৈ জুই জ্বলি আছে। মই মানে ৰাস্তাৰ পৰাই হাত ভৰি চব মোৰ কঁপিছে। ইয়াত আহি দেখিছোঁ গোটেই মানুহ গোট খাইছে, গোটেই ইয়াত যিমান বস্তু আছিলে গোটেই শেষ হৈ গ'ল। মোৰ মানে এইযোৰ লগোৱা কাপোৰ যি আছে এইটোৱে, ছোৱালী এইযোৰ চেণ্ডেলো নাই, মানে চব গুচি গ'ল, একো পৰা নাই। মই এইযোৰ কাপোৰ মাত্ৰ মোৰ পিন্ধা কাপোৰে আছে, বাকী গোটেই চেজ হৈ গ'ল। মোৰ ডকুমেণ্ট, মোৰ ঘৰ গহনা আছিলে গোটেই, খানা চানা ভাত চাত বনোৱা গোটেই সামগ্ৰী, মোৰ ফাৰ্নিচাৰ আছিলে, তাত গহনা আছিলে প্ৰায় আপোনাৰ 3-4, ছোৱালী মোৰ 3-4 লাখ 4 লাখ টকাৰতো গহনাই আছিলে। তাত মোৰ শ্ব'কেছ আছিলে, চব গ'ল্ড ফ্ৰিজ আছিলে, নতুনে লৈছিলোঁ বেছিদিন। মই কেক বনাওঁ, কেকৰ গোটেই বস্তু তাতে আছিলে, এইবিলাকো চব চেছ হৈ গ'ল, একোৱে নাথাকিল। মানে মই যোনটো অৱস্থাত আছোঁ এইটোৱে আছে আৰু বাকী একোৱে নাই। ডকুমেণ্টছো গ'ল মোৰ, প্ৰায় 30 লাখ টকা মানৰ গ'ল। আৰু 3টা ৰুম আছিলে। নাই, এইটো ভিতৰত গদ্ৰেজৰ ভিতৰত এতিয়া জুই লগি আছে, কেনেকৈ আমি মানুহ সোমাম? ভিতৰততো সোমাব, মানুহটো বাচিব লাগিব। হৈছিলে তৎক্ষণাতে খবৰ দিয়া হৈছিলে, কিন্তু আহি পাইছে যেতিয়া গাঁৱৰ ইমান ৰাইজ, আমাৰ ইয়াৰ দাদা ভাইহঁতে গোটেই হেল্প কৰি এইখিনি অকণমান জুইটো নুমাব চেষ্টা কৰিলে। জুইটো নুমালে, আধা জুই নোমোৱাৰ পাছতেই তেতিয়া ফায়াৰ ব্ৰিগেড এই লাষ্ট মমেণ্টত আহিলে। মই নাজানো। মই ঘৰত মা আৰু ছোৱালী আছিলে, সৰু ছোৱালী। মইতো ওলাই গৈছিলোঁ দোকান খুলি আহিলোঁ। দোকানত খুলিবৰ কাৰণে গৈছোঁ, কিহৰ কাৰণে লাগিছে মই নাজানো। ছোৱালীও তাতে, মইতো ৰাস্তাত আহি পাওঁতে দেখিলোঁ যে ইমান ডাঙৰকৈ জুই জ্বলি আছে। মই মানে ৰাস্তাৰ পৰাই হাত ভৰি চব মোৰ কঁপিছে। ইয়াত আহি দেখিছোঁ গোটেই মানুহ গোট খাইছে, গোটেই ইয়াত যিমান বস্তু আছিলে গোটেই শেষ হৈ গ'ল। মোৰ মানে এইযোৰ লগোৱা কাপোৰ যি আছে এইটোৱে, ছোৱালী এইযোৰ চেণ্ডেলো নাই, মানে চব গুচি গ'ল, একো পৰা নাই। মই এইযোৰ কাপোৰ মাত্ৰ মোৰ পিন্ধা কাপোৰে আছে, বাকী গোটেই চেজ হৈ গ'ল। মোৰ ডকুমেণ্ট, মোৰ ঘৰ গহনা আছিলে, গোটেই খানা চানা ভাত চাত বনোৱা গোটেই সামগ্ৰী, মোৰ ফাৰ্নিচাৰ আছিলে, তাত গহনা আছিলে প্ৰায় আপোনাৰ 3-4, ছোৱালী মোৰ 3-4 লাখ 4 লাখ টকাৰতো গহনাই আছিলে। তাত মোৰ শ্ব'কেছ আছিলে, চব গ'ল্ড ফ্ৰিজ আছিলে, নতুনে লৈছিলোঁ বেছিদিন। মই কেক বনাওঁ, কেকৰ গোটেই বস্তু তাতে আছিলে, এইবিলাকো চব চেছ হৈ গ'ল, একোৱে নাথাকিল। মানে মই যোনটো অৱস্থাত আছোঁ এইটোৱে আছে আৰু বাকী একোৱে নাই। ডকুমেণ্টছো গ'ল মোৰ, প্ৰায় 30 লাখ টকা মানৰ গ'ল। আৰু 3টা ৰুম আছিলে। নাই, এইটো ভিতৰত গদ্ৰেজৰ ভিতৰত এতিয়া জুই লগি আছে, কেনেকৈ আমি মানুহ সোমাম? ভিতৰততো সোমাব, মানুহটো বাচিব লাগিব। হৈছিলে তৎক্ষণাতে খবৰ দিয়া হৈছিলে, কিন্তু আহি পাইছে যেতিয়া গাঁৱৰ ইমান ৰাইজ, আমাৰ ইয়াৰ দাদা ভাইহঁতে গোটেই হেল্প কৰি এইখিনি অকণমান জুইটো নুমাব চেষ্টা কৰিলে। জুইটো নুমালে, আধা জুই নোমোৱাৰ পাছতেই তেতিয়া ফায়াৰ ব্ৰিগেড এই লাষ্ট মমেণ্টত আহিলে।